হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু কেনেকৈ আপোনালোকে নোট মেকিং কৰিব, কি ধৰণৰ নোট বনাব, লগতে কোচিঙৰ নোটসমূহ পৰ্যাপ্ত হয় নে নহয়, এইসমূহ কথালৈ কনফিউজড হৈ আছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আপোনালোকৰ মাজৰে বহু কেইজনে মোক নোট মেকিঙৰ ওপৰত এটা ডিটেইলড ভিডিঅ' দিবলৈ কৈ আছিল। গতিকে আজি ফাইনেলি মই কেনেকৈ শ্বৰ্ট আৰু লং নোটসমূহ বনাওঁ, লগতে এই নোটসমূহৰ পৰা কেনেকৈ ৰিভিজন কৰোঁ, সেয়াও আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ। আজিৰ ভিডিঅ'টোত মই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ শ্বৰ্ট প্লাছ লং নোটসমূহ কেনেকৈ বনাওঁ, লগতে ইণ্ডিয়ান পলিটিৰ এটা খুব গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত লং নোট বনাই দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আমি খুব সোনকালে 1K ছাবস্ক্ৰাইবাৰ ফেমিলি হ'বলৈ গৈ আছোঁ। এতিয়া আহকচোন, প্ৰথম মই নোটসমূহ ক'ৰ পৰা কেনেকৈ বনাওঁ তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখা পাইছেই, মই প্ৰথম কেনেকৈ কোচিঙৰ মেটেৰিয়েলটো পঢ়ি ইম্পৰ্টেণ্ট পইণ্টবিলাক হাইলাইট কৰি গৈছোঁ। দৰকাৰী পইণ্টসমূহ নোট কৰিও গৈছোঁ। যদিও মই এতিয়া শ্বৰ্টকাট মাৰি কোচিঙৰ মেটেৰিয়েলৰ পৰা দেখুৱাইছোঁ, কিন্তু প্ৰথম অৱস্থাত যেতিয়া মই ছেল্ফ ষ্টাডিজ কৰিছিলোঁ, তেতিয়া প্ৰথম NCERT টেক্সট বুক আৰু পিছত ষ্টেণ্ডাৰ্ড বুকসমূহ পঢ়ি কমপ্লিট কৰাৰ পাছতহে শ্বৰ্ট নোটসমূহ বনাই গৈছিলোঁ। যিসকলে কোচিং নাই লোৱা তেওঁলোকে তেনেকৈয়ে NCERT বা ষ্টেণ্ডাৰ্ড বুকসমূহ পঢ়িয়ে নোটসমূহ বনাই ল'ব পাৰে। কোচিং লোৱাসকলৰ কাৰণে আচলতে বেলেগকৈ ইমান নোট বনোৱাৰ দৰকাৰ নাই বুলিয়ে ভাবোঁ, কাৰণ তেওঁলোকৰ হাতত কোচিঙৰ মেটেৰিয়েলছ, PDF, বুকলেটসমূহ থাকিবই, গতিকে ৰিভিজনটো অলৰেডি ইজি হৈয়ে থাকে। ইমানখিনিলৈকে ভইচ অভাৰ কৰি আছোঁ যদিও ইয়াৰ পিছৰখিনি মই ভিডিঅ'টোৰ লগত ডাইৰেক্ট কৈ আছোঁ দেই, গতিকে কিবা সৰু সুৰা মিষ্টেক হ'লেও আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিলোঁ। ঠিক আছে, মই এতিয়া যিখিনি নোট লিখিলোঁ অলপ আগতে টাইম লেপছত দেখাইছিলোঁ, অকণমান ভালকৈ দেখুৱাই দিছোঁ। ধৰিব পাৰিব লাগে। এইটো একজেক্টলি মই কোনো কিতাপৰ পৰা ফ'ল' কৰি লিখা নাই। দেখিলেই মাজে মাজেহে কোচিঙৰ মেটেৰিয়েলটো এবাৰ দুবাৰ চাইছোঁ। একচুৱেলি আমাৰ বহুত আগতেই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ক্লাছ হৈ গৈছে আৰু ছাৰে তাতে যিখিনি PDF দিছিলে সেইখিনি মই ৰিভিজন কৰিবলৈ ইউজ কৰোঁ। তাৰ পৰাই যিখিনি বস্তু মোৰ মনত থাকি গৈছে, এটা দুটা লাইনৰ বাহিৰে বাকী বেছিভাগ লাইনে এই PDFটোৰ লগত মিলি যাব, কাৰণ মই বস্তুবিলাক তেনেকৈ একজেক্ট মনত ৰাখিছোঁ। মানে ৰেগুলাৰ ৰিভাইজ কৰি থকাৰ কাৰণে বস্তুবিলাক মোৰ মনত ৰৈ গৈছে। তাৰ পৰাই আনচাৰ ৰাইটিঙত মই ইম্পৰ্টেণ্ট পইণ্টবিলাক ইউজ কৰিম, আৰু মই এই নোটটো জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণেহে বনাইছোঁ। সেইবাবে মই এটা ইজি টপিক লৈছোঁ। ইজি মানে 1857 চনৰ বিদ্ৰোহৰ কথা, যিটো বহুত সংখ্যকে জানে বা এবাৰ হ'লেও শুনিছে, গতিকে এইটো বুজিবলৈও সহজ হ'ব। ইয়াতে মই এইখিনি সম্পূৰ্ণ নিজৰ পৰা লিখিছোঁ বুলি দাবী কৰা নাই, আৰু কোনো কিতাপৰ পৰাও ডাইৰেক্ট উঠাই দিয়া লাইন নহয়। এইখিনি আমাৰ কোচিঙৰ ছাৰৰ PDF, আৰু তাৰে মোৰ যিখিনি মনত আছে, দুই এটা লাইন অলপ ইফাল সিফাল হ'ব পাৰে, মই মাত্ৰ লিখি দেখুৱাইছোহে। কাৰোবাৰ কাৰণে এইখিনি নোট বনোৱাৰ প্ৰয়োজন নহ'ব পাৰে, মোৰ কাৰণেও এইখিনি নোট বনোৱাৰ ইমান প্ৰয়োজন নাই। কিন্তু যিহেতু আজি ভিডিঅ'টোৱে নোট মেকিঙৰ ওপৰত, গতিকে মই শ্বৰ্ট আৰু লং নোটসমূহ কেনেকৈ কম্বাইন কৰি বনাব পাৰি তাকে দেখুৱালোঁ। মই কোনো ধৰণৰ কোচিং ইনষ্টিটিউটৰ নোট বিলাই থকা নাই ইয়াত, মই মাত্ৰ মোৰ ভিউৱাৰ্ছসকলক আমাকনো কেনেকুৱা ধৰণৰ নোট দিছে সেয়া দেখুৱাইছোহে। আৰু সদায় যে দেখুৱাই থাকিম তেনেকুৱাও নহয়, গতিকে এইটো হৈছে আধুনিক ভাৰতৰ ইতিহাসৰ 1857 চনৰ বিদ্ৰোহৰ ওপৰত এটা প্ৰপাৰ নোট। তাৰপিছত প্ৰথমে এয়া লিখিলোঁ কাৰণসমূহ। তাৎক্ষণিক কাৰণ, এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এইটো আমি অতীজৰে পৰা পঢ়িয়ে আহিছোঁ। 1857 চনৰ বিদ্ৰোহৰ কথা ক্লাছ 9-10 যেতিয়াই পঢ়িছোঁ এইটো বস্তু পায়ে আহিছোঁ। নতুন ৰাইফলৰ কাৰ্ট্ৰিজৰ গ্ৰীজ কৰা ৰেপিং পেপাৰ লোডিং কৰাৰ আগতে কামুৰিব লগা হৈছিল, আৰু গ্ৰীজটো গোমাংস আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিল বুলি কোৱা হৈছিল। এনেকুৱা এটা বস্তু দি তৈয়াৰ কৰা হৈছিল বুলি কোৱা হৈছিল। এইটো হয়তো এটা উৰা বাতৰি আছিল বা সঁচাও হ'ব পাৰে, কিন্তু এইটো এনেকুৱা এটা কথা মানে বিয়পি পৰিছিল যে গোমাংস আৰু গাহৰিৰ চৰ্বি দি সেই গ্ৰীজটো বনোৱা হৈছে, আৰু গ্ৰীজটো খুলিবলৈ যিহেতু মুখেৰে কামুৰিব লগা হৈছিল, গতিকে সেইটো অকণমান বিতৰ্কজনিত এটা বস্তু আহি পৰিছিল। তাৰপিছত আহিলে প্ৰচলিত কাৰণ, অৰ্থনৈতিক কাৰণসমূহ। উচ্চ কৰৰ ফলত কৃষক শ্ৰেণী ক্ষতিগ্ৰস্ত হৈছিল। কৰৰ পৰিমাণ বহুত বেছি আছিল, কৃষকৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল। জমিদাৰ শ্ৰেণী স্থায়ী বসতিৰ অধীনত ভুগিছিল। কুটিৰ শিল্প উদ্যোগটো বন্ধ হোৱাৰ বাবে স্থানীয় যিখিনি শিল্পী কাৰিকৰ তেওঁলোকে বহুত কষ্ট ভুগিব লগা হৈছিল। তাৰপিছত আহিলে ৰাজনৈতিক কাৰণসমূহ, বৈশ্যতামূলক মিত্ৰতাৰ অধীনত শাসকসকলৰ অধীনতা, স্বত্ববিলোপ নীতিৰ অধীনত সংযুক্তি, শাসকসকলৰ ব্ৰিটিছৰ অভিপ্ৰায়ৰ ওপৰত থকা সন্দেহ। এতিয়া স্বত্ববিলোপ নীতি, ইংৰাজীত ডক্ট্ৰিন অফ লেপছ নহয় জানো, এইটো টাৰ্ম চাগে পাইছে, সকলোৱে শুনিছে, ডক্ট্ৰিন অফ লেপছ। এইটো মানে বহুত গণ্ডগোল হৈছিল নহয়। স্বত্ববিলোপ নীতিৰ অধীনত সংযুক্তি, শাসকসকলৰ ব্ৰিটিছৰ অভিপ্ৰায়ৰ ওপৰত থকা সন্দেহ। তাৰপিছত আহে প্ৰশাসনিক কাৰণসমূহ, দুৰ্নীতি, সামাজিক আইন, অন্যান্য ঘটনাৰ প্ৰভাৱ, প্ৰথম আফগান যুদ্ধত ব্ৰিটিছৰ পৰাজয়, ক্ৰিমিয়াৰ যুদ্ধ, চান্থাল যিটো বিদ্ৰোহ আছিলে চান্থাল, সেইবিলাকে অকণমান প্ৰভাৱ পেলাইছিলে। জানিছিল যে ব্ৰিটিছ অজেয় নহয় একদম, ব্ৰিটিছক মানে পৰাজয় কৰিব পৰা যাব, কাৰণ ব্ৰিটিছে অলৰেডি এইকেইখন যুদ্ধত পৰাজয় বৰণ কৰিছে। ব্ৰিটিছৰ অজেয়তাৰ ওপৰত সন্দেহ আহিল। তাৰপিছত এনেকুৱা মানে মানুহখিনি সাহস পালে। তাৰপিছত আৰু এটা কাৰণ, চিপাহীসকলৰ মাজত অসন্তুষ্টি। সম্পূৰ্ণ ব্যৱস্থাটো যিহেতু চিপাহীসকলৰ ধৰ্মীয় সংস্কাৰ আৰু বিশ্বাসৰ বিৰোধী আছিল। ধৰ্মান্তৰিত কৰাৰ উৰা বাতৰি। তাৰপিছত বৈষম্য, পৰম্পৰাগত কাৰিকৰী উদ্যোগৰ অৱনতি, ব্ৰিটেইনৰ পৰা সস্তীয়া নিৰ্মিত সামগ্ৰীৰ আমদানি। ব্ৰিটেইনৰ পৰা একেবাৰে কম দামতে বস্তুবিলাক যেতিয়া ভাৰতলৈ আনিছিল, তেতিয়া আমাৰ ইয়াত যিখিনি থলুৱা শিল্প উদ্যোগ আছিল তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছিল। নামমাত্ৰ বা শূন্য আমদানি শুল্ক, বিদেশী বজাৰত ভাৰতীয় সামগ্ৰীৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা। ব্ৰিটিছসকলে কেঁচা সামগ্ৰীসমূহ ভাৰতীয় কাৰিকৰসকলক অধিক মূল্যত বিক্ৰী কৰিছিল। ৰেলপথৰ আগমনৰ ফলত ব্ৰিটিছ সামগ্ৰীৰ দ্বাৰা গ্ৰাম্য বজাৰ দখল। এইখিনি আহিলে। তাৰপিছত ঘটনাৰ গতিপথ,
কেনেকৈনো আগবাঢ়িছিল এইখিনি লং নোটত এড কৰিব পাৰে। আকৌ এবাৰ কৈছোঁ যে মই এইখিনি একেবাৰে বিগিনাৰ ষ্টুডেণ্টখিনিৰ কাৰণেহে দেখুৱাই আছোঁ। কোনোবাই যদি জানে বোলে 1857 চনৰ বিদ্ৰোহৰ বিষয়ে একেবাৰে সলসলীয়া পুৰা মুখস্থ, তেন্তে ভাল কথা। সকলোৱে জানেই প্ৰায় ঘটনাটো থুলমূলকৈ, মই মাত্ৰ ইম্পৰ্টেণ্ট পইণ্টখিনিহে দেখুৱাই দিছোঁ। ছাৰেও আমাক এনেকৈ দিছিল আৰু এইখিনি মোৰ প্ৰায় মনত ৰৈ গৈছে। 29 মাৰ্চ 1857 মংগল পাণ্ডে তেওঁ কোন আছিলে? 24তম নেটিভ ইনফেণ্ট্ৰি চিপাহী আছিলে। তেওঁ গ্ৰীজ কৰা কাৰ্টিজ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে আৰু এককভাৱে তেওঁৰ বিষয়ে তেওঁৰ যি অফিচাৰ আছিলে তেওঁক আক্ৰমণ কৰে। সেয়ে 1857 চনৰ 6 এপ্ৰিলত মংগল পাণ্ডেক দমন কৰি মৃত্যুদণ্ড দিয়া হৈছিল। 1857 চনৰ মে' মাহত 3য় অশ্বাৰোহী ৰেজিমেণ্টৰ 85 জন চিপাহী গ্ৰীজ কৰা কাৰ্টিজ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে দীৰ্ঘম্যাদী কাৰাদণ্ড বিহা হয়। তাৰপিছত 10 মে'ত চিপাহীসকলে মুকলিকৈ বিদ্ৰোহ কৰি তেওঁলোকৰ বিষয়াসকলক গুলীয়াই হত্যা কৰে আৰু তেওঁলোকৰ সহকৰ্মীসকলক মুকলি কৰি দিল্লী অভিমুখে যাত্ৰা কৰে। শীঘ্ৰেই বিদ্ৰোহীসকলে মোগল ৰাজবংশৰ বৃদ্ধ নামমাত্ৰ ৰজা দ্বিতীয় বাহাদুৰ শাহক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰে। দেখি আছেনে বাৰু? দিল্লী হৈ পৰিছিল বিদ্ৰোহৰ কেন্দ্ৰ আৰু বাহাদুৰ শাহ ইয়াৰ প্ৰতীক। তাৰপিছত আহিলে বিদ্ৰোহৰ মুখ্য কেন্দ্ৰসমূহ। এতিয়া কোনকেইটা পইণ্টতনো বিদ্ৰোহটো বিয়পিছিল? তাৰ মুখ্য কেন্দ্ৰসমূহ কি আছিলে? দিল্লী। তাত কোন আছিলে? বাহাদুৰ শাহ। আৰু তেওঁ আছিলে নামমাত্ৰ আৰু সাংকেতিক মুৰব্বী। প্ৰধান নেতা আছিল জেনেৰেল বখত খাঁ। বাহাদুৰ শাহক গ্ৰেপ্তাৰ আৰু ৰাংগুনলৈ প্ৰেৰণ। 1862 চনত তাতেই মৃত্যু। ৰাংগুনলৈ প্ৰেৰণ কৰা হৈছিল তাৰমানে নিৰ্বাসন দণ্ড। তাৰপিছত আহিলে কানপুৰ। কানপুৰত কোন কোন আছিলে নেতাসকল? পেশ্বৱা বাজিৰাও দ্বিতীয়, দত্তক পুত্ৰ মানে এডপ্টেড চন। তেওঁৰ এডপ্টেড চন আছিলে নানা চাহেব। কানপুৰৰ বিদ্ৰোহৰ নেতৃত্ব দিছিলে নানা চাহেবে। মূলতঃ কি কাৰণে দিছিলে? তেওঁ ইংৰাজে দিয়া পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ বাবে বিদ্ৰোহত যোগদান কৰিছিল। তাৰমানে ইয়াত যে ৰিজনবিলাক দেখিছে, কাৰো কোনো উমৈহতীয়া মানে এটা ৰিজন তেনেকুৱা নাছিল, কিন্তু কাৰণবিলাক সকলোৱে মানে নিজৰ স্বাৰ্থৰ কাৰণেহে লাগি আছিলে। সেইকাৰণে আচলতে লাষ্টত মই দেখিছোঁ কাৰণসমূহ কিয়নো বিফল হ'ল 1857 চনৰ বিদ্ৰোহটো বিফল হোৱাৰ কাৰণ কিছুমান আছিল নহয়। তাত মানে এইখিনিও ইনক্লুড কৰিব পাৰে যে সকলোৱে নিজৰ স্বাৰ্থৰ কাৰণেহে লাগি আছিলে। নানা চাহেবক সহায় কৰিছিল সেনাপতি তাঁতিয়া টোপ। ফলাফল নানা চাহেবৰ নেপাললৈ পলায়ন, তান্তিয়া টোপক বন্দী কৰি মৃত্যুদণ্ড। আগতে সৰুতে আমি এখন চিৰিয়েল চাইছিলোঁ ঝাঁচী কি ৰাণী লক্ষ্মীবাই বুলি, তাতে এইকেইটা কেৰেক্টাৰ ওলাইছিল তাৰমানে নানা চাহেব, তান্তিয়া টোপ। তাৰপিছত আহিলে লক্ষ্ণৌ। নেতা আছিলে কোন? বেগম হজৰত মহল, মহিলা আছিলে। বেগম বুলি ক'লেতো মহিলাই হ'ব কি কথা কৈ আছো। তেওঁৰ পুত্ৰ বিৰিজিজ কাদিৰ তেওঁক নবাব বুলি ঘোষণা কৰাটো বিচাৰিছিল। ফলাফল বেগম হজৰত মহলৰ নেপাললৈ পলায়ন। কিয় বা পলায়ন হ'ল? কাৰণ তেওঁ তাৰমানে ব্ৰিটিছৰ যিখিনি কণ্ডিশ্যনছ আছিলে সেইখিনি একচেপ্ট কৰাতকৈ নেপাললৈ গুচি গ'ল এছাইলাম বিচাৰি, ৰাইট। সেইখিনিয়ে। তাৰপিছত বৰেলীত আছিলে কোন নেতা? খান বাহাদুৰ। তেওঁ ৰোহিলখাণ্ডৰ প্ৰাক্তন শাসকৰ বংশধৰ আছিল আৰু ব্ৰিটিছে প্ৰদান কৰা পেঞ্চনৰ বাবে সুখী নাছিল। তাৰপিছত আহিলে ঝাঁচী। মই লগতে কৈছিলোঁ না ঝাঁচী কি ৰাণী লক্ষ্মীবাই। নেতা ৰাণী লক্ষ্মীবাই তেওঁৰো সেই তুলনীয়া পুত্ৰক ৰজা হ'বলৈ দিয়া হোৱা নাছিল আৰু ঝাঁচীক যিটো স্বত্ববিলোপ নীতিৰ অধীনত অধিগ্ৰহণ কৰা হৈছিল, ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত লৈ লৈছিলে। বিহাৰত আছিলে নেতা কোঁৱৰ সিং, এজন ক্ষমতাচ্যুত জমিদাৰ কোঁৱৰ সিং। 1858 চনৰ 24 এপ্ৰিলত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ। আৰু এইখিনি হৈছে 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ। লং আনচাৰটো এইখিনি পইণ্ট এড কৰি দিব পাৰি, মতে এড কৰিব আৰু। তাৰপিছত আহিলে ভাৰতীয় সৈন্যসকলৰ সাংগঠনিক দুৰ্বলতা। প্ৰথম কাৰণটো সাংগঠনিকভাৱে দুৰ্বল আছিল তেওঁলোক, সকলো একগোট নাছিল। বিদ্ৰোহটো মধ্য আৰু উত্তৰ ভাৰততে সীমাবদ্ধ আছিল। নেতাসকলৰ মাজত সমন্বয়ৰ অভাৱ, মিল নাছিলে। ইটো সিটোৰ লগতে লাগিছিলে, সেইটো ভিতৰে তেওঁলোকে যুদ্ধ কৰি আছিলে নিজৰ মাজতে। তাৰপিছত কোনো উমৈহতীয়া কাৰণ নাছিল, মই অলপতে কৈছিলোঁ কোনো উমৈহতীয়া কাৰণ নাছিলে। তাৰমানে সকলোৱে নিজৰ স্বাৰ্থৰ বাবেহে যুঁজি আছিল। সকলো ভাৰতীয়ৰ সমৰ্থন নাছিল, সকলোৰে সমৰ্থনো নাছিল। কাৰ সমৰ্থন নাছিল যেন লাগিছে বাৰু ইয়াত। কনক্লুজনত আমি যদি লং আনচাৰ লিখোঁ তাতে এড কৰিব পাৰি ন। 1857 চনৰ বিদ্ৰোহ আছিল পূৰ্বৱৰ্তী 100 বছৰৰ ব্ৰিটিছ শাসনত সংঘটিত হোৱা বহুতো সৰু আৰু ডাঙৰ স্থানীয় বিদ্ৰোহৰ পৰিসমাপ্তি। বহুত বিদ্ৰোহ হৈ গৈছে তাৰ আগতে, সেইখিনি কথা পিছত আলোচনা কৰিম বাৰু। এতিয়া এনেকৈ মানে আপোনালোকে ফ্ল' চাৰ্ট বা মাইণ্ড মেপ কিছুমান বনাব পাৰে, মই জাষ্ট দেখুৱাইছোহে। এইটো আৰু চাৰে দিয়ে এইখিনি বস্তু, বেলেগে এইখিনি এড কৰা নাই আৰু মই আকৌ নিজাকে বেলেগ এটা এড কৰি পেলাই কনফিউজ কৰিব বিচৰা নাই মানে। 1857 চনৰ বিদ্ৰোহ অংশগ্ৰহণ কৰা নাছিল। কোনে কৰা নাছিল? অলপ আগতে সুধিছিল নহয়, মধ্যবিত্ত বুদ্ধিজীৱী। তেওঁলোকে অংশগ্ৰহণ কৰা নাছিল, কাৰণ তেওঁলোকৰ তাত স্বাৰ্থ আছিল কিছুমান। তাৰপিছত অংশগ্ৰহণ কোনে কৰিছিলে? কৃষক, কাৰিকৰ মানে সেই থলুৱা শিল্পীসকল, জমিদাৰ, ৰজা ইত্যাদি তেওঁলোকে অংশগ্ৰহণ কৰিছিল। আৰু মধ্যবিত্ত বুদ্ধিজীৱীসকলে সামাজিক সংস্কাৰ আন্দোলনতহে জড়িত আছিল। সেইখিনি আছিলে পইণ্ট। মই নোটটো লিখাৰ লগতে এক্সপ্লেইন কৰি কিয় দেখুৱাইছোঁ, কাৰণ কেতিয়াবা কি হয় বেলেগৰ হেণ্ডৰাইটিং বেলেগে বুজি নাপাব পাৰে, বা লিখি দিয়াৰ পিছত বুজি পালেও কোনটো পইণ্ট অফ ভিউত কোনটো কথা কৈছোঁ কেতিয়াবা বুজিবলৈ দিগদাৰ হয়। গতিকে সেইবাবে মই এইখিনি ইমান এক্সপ্লেইন কৰি আছোঁ। ইমান এক্সপ্লেইন কৰাৰ দৰকাৰ নাই বুলি জানো, এইটো নোট মেকিঙৰ ভিডিঅ'হে। তথাপি মই এবাৰ এনেকৈ পঢ়ি বুজাই দিয়াটো ভাল হ'ব বুলি ভাবিলোঁ। ঠিক আছে, এতিয়া মই ইণ্ডিয়ান পলিটিৰ নোটসমূহ অলপ দেখুৱাই দিছোঁ। এইখিনি হৈছে শ্বৰ্ট নোট, যিখিনি মই এনেকৈ ষ্টিকি নোটত লিখি কোচিঙৰ বুকলেটটোৰ ওপৰতে টপিকটোৰ লগত ৰিলেটেড শ্বৰ্ট নোটসমূহ এনেকৈ লগাই যাওঁ। অলপ ক্ল'জ কৰি দেখাই দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। এইবিলাক অফলাইন ক্লাছৰ লগে লগে বনাই যোৱা নোট দেই, ক্লাছৰুমতে লিখি থাকোঁ। ছাৰে পঢ়াই থকাৰ লগে লগে যিখিনি প্ৰাসংগিক কথা কৈ থাকে সেইখিনি এনেকৈ লিখি ৰাখোঁ। ঠিক আছে, এতিয়া মই পলিটিৰ এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত প্ৰপাৰ লং নোট এটা লিখি দেখুৱাই আছোঁ। এই টপিকটো বৰ্তমান সকলোৰে মুখে মুখে চলিয়ে আছে, জাষ্টিচ, ন্যায়। আমি সকলোৱে ছ'চিয়েল মিডিয়াত লিখিয়ে আছোঁ জাষ্টিচ ফৰ জুবিন গাৰ্গ। আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। গতিকে ন্যায় শব্দৰ অৰ্থনো কি, এই ন্যায়ৰ ধাৰণাটো ক'ৰ পৰানো আহিছে, ইয়াৰ বিভিন্ন ধৰণ বা টাইপসমূহ কি, কথাসমূহ আমি জানিব লাগিব। সেইটো কথা ভাবিয়ে মই এই টপিকটো চুজ কৰিলোঁ।
আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আৰু মোৰ ষ্টাইলত এক্সপ্লেনেশ্যনো দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ঠিক আছে, এতিয়া মই অথনি প্ৰায় 1 ঘণ্টা 15 মিনিটমান সময় ধৰি যিটো নোট লিখিলোঁ, নোটটো টাইম লেপছত দেখিছে, তথাপি মই আকৌ এবাৰ ভালকৈ এনেকৈ দেখুৱাই দিছোঁ। প্ৰথম লিখিলোঁ যে ন্যায়ৰ অৰ্থ কি, হোৱাট ডাজ জাষ্টিছ মিন। ন্যায় শব্দটো লেটিন ভাষাৰ জাজ বা জাষ্টাছ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হ'ল অধিকাৰ বা আইন, বা জাষ্টিচিয়া জাষ্টাছ যাৰ অৰ্থ হৈছে ন্যায় বা যুক্তিযুক্ততা। তাৰপিছত প্ৰাচীন ভাৰতীয় সমাজত ন্যায় বিষয়টো ধৰ্মৰ লগত জড়িত আছিল, আৰু ধৰ্মক বজাই ৰখাটো আছিল কেৱল এক সামাজিক ব্যৱস্থা। লিখিব পাৰি, ইয়াতে মই লিখিয়ে দিছোঁ ৱৰ্ডটো। সেই সময়ত মানে প্ৰাচীন ভাৰতীয় সমাজত দেই, ধৰ্মক বজাই ৰখাটো আছিল কেৱল এক সামাজিক ব্যৱস্থা, যিটো ৰজাসকলৰ এক প্ৰাথমিক কৰ্তব্য আছিল বুলি গণ্য কৰা হৈছিল। ঠিক আছে, তাৰপিছত মই লিখিলোঁ যে ন্যায় হৈছে গতিশীল ধাৰণা যি পৰিৱৰ্তিত সময় অনুসৰি খাপ খাই পৰে। এতিয়া এটা কথা মই কৈ লওঁ, মই এইখিনি যে লিখিছোঁ, দেখিব যে মই কোনো নোচোৱাকৈ একো এনেকৈ লিখি আছোঁ, কিন্তু এইটো আনচাৰ নহয়, এইটো নোট আচলতে আমাক ক্লাছত পলিটি ক্লাছত লিখাইছিলে, কোচিঙৰ মানে পলিটি ক্লাছ। মই অকণমান বস্তুবোৰ কিছুমান শব্দবিলাক দুই এটা ইফাল সিফাল কৰিছোঁ, অকণমান নিজৰ ধৰণে লিখিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা নহয় যে এক্সামত মই একজেক্ট এইটোৱে লিখিম। ঠিক আছে, ন্যায় হৈছে গতিশীল ধাৰণা যি পৰিৱৰ্তিত সময় অনুসৰি খাপ খাই পৰে, যেনেকৈ প্ৰাচীন কালত দাসত্ব বা স্লেভাৰীক ন্যায্যতা প্ৰদান কৰা হৈছিল, কিন্তু ক্ৰমান্বয়ে সামাজিক পৰিৱৰ্তনৰ লগে লগে আজি এই প্ৰথা ন্যায্য নহয়। গতিকে ইয়াৰ বহুমাত্ৰিকতাৰ বাবে ন্যায়ৰ ধাৰণাটোৰ সংজ্ঞা নিৰূপণ কৰাটো অতি কঠিন। আচ্ছা, এতিয়া বহুমাত্ৰিকতা বুলি ক'লে কোনোবাই বুজি নাপাব পাৰে, একদম প্ৰপাৰ অসমীয়া ৱৰ্ড ইউজ কৰি দিছোঁ। এতিয়া তাৰ ইংলিছ টাৰ্মটো মই কৈ দিছোঁ, আকৌ কেমেৰাটো লৰচৰ হ'ল, এইবিলাকে দিগদাৰ। বহুমাত্ৰিকতাৰ ইংলিছ টাৰ্মটো হ'ব মাল্টি ডাইমেনশ্যনেলিটি। তাৰমানে ন্যায়ৰ বহুমাত্ৰিকতাৰ বাবে, মাল্টি ডাইমেনশ্যনেলিটিৰ বাবে এই ধাৰণাটোৰ সংজ্ঞা নিৰূপণ কৰাটো অতি কঠিন। বহুত ডাইমেনশ্যনেল বিষয় আছে, কিন্তু আধুনিক ধাৰণা অনুসৰি ন্যায়ৰ লগত সকলো মানুহৰ মংগল বা কল্যাণৰ কথাটো জড়িত হৈ থাকে। ন্যায়ৰ বাবে আমি সকলো ব্যক্তিকে উপযুক্ত আৰু সমান বিবেচনা কৰাটো প্ৰয়োজনীয়। এনেকুৱা নহয় ৰজাৰ ক্ষেত্ৰত ন্যায়টো বেলেগ হ'ল, প্ৰজাৰ ক্ষেত্ৰতো অকণমান বেলেগ হ'ব, তেনেকুৱা হোৱাটো উচিত নহয়। ঠিক আছে, ভাৰতত আমাৰ আইনৰ শাসন, ৰুল অফ ল আছে, সকলো ব্যক্তিৰ বাবে আইন সমানে প্ৰযোজ্য, আৰু কোনো আইন উলংঘা হ'লে এটা নিৰ্দিষ্ট পদ্ধতি মানি চলাটো প্ৰয়োজন। এই আইনৰ শাসন বলবৎ কৰিবলৈ আমাৰ এটা ন্যায়িক ব্যৱস্থা আছে, যিটো আদালতৰ ব্যৱস্থাৰে গঠিত, আৰু সেই আইন বা ন্যায়িক ব্যৱস্থাটো উলংঘা হ'লে এজন নাগৰিকে চৰকাৰৰ কাষ চাপিব পাৰে যে মই ন্যায় পোৱা নাই, মোক ন্যায় লাগে, জাষ্টিছ লাগে। চৰকাৰৰ অংগ হিচাপে ভাৰতৰ গণতন্ত্ৰৰ কাম কাজত ন্যায়পালিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আহিলোঁ ন্যায়ৰ বিভিন্ন ধৰণ বা ডিফাৰেণ্ট টাইপছ অফ জাষ্টিছ। প্ৰথমটো কি পালোঁ, বিতৰণমূলক ন্যায়, ডিষ্ট্ৰিবিউটিভ জাষ্টিছ। ইংলিছ টাৰ্মটো লিখি দিছোঁ যাতে আপোনালোকৰ বুজাত সহজ হয়। এটা সম্প্ৰদায়ৰ বিভিন্ন সদস্যৰ মাজত সম্পদৰ ন্যায্য আবণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই বিতৰণমূলক ন্যায়টোৱে। উদাহৰণস্বৰূপে ৰাজহুৱা বিতৰণ ব্যৱস্থা। PDS ফুল ফৰ্মটো হ'ব পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। কোনোবাই নাজানে যদি কৈ দিছোঁ। ভাৰতত খাদ্যশস্য গ্ৰাম্য আৰু চহৰ উভয় অঞ্চলৰ সকলো হিতাধিকাৰীৰ বাবে সুলভ কৰি মই একাৰটো লগাই দিলোঁ বেছি। গ্ৰাম্য আৰু চহৰ উভয় অঞ্চলৰ সকলো হিতাধিকাৰীৰ বাবে সুলভ কৰি তোলে বিতৰণমূলক ন্যায়ৰ কাম এইখিনি। তাৰপিছত আহিলে প্ৰতিশোধমূলক ন্যায়, ৰিট্ৰিবিউটিভ জাষ্টিছ। প্ৰতিশোধমূলক ন্যায় হ'ল আইন ভংগকাৰীৰ শাস্তি আৰু ভুক্তভোগীৰ ক্ষতিপূৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা শাস্তিৰ এটা তত্ত্ব। ইয়াত শাস্তিৰ কঠোৰতা সমানুপাতিক হোৱাৰ কথা কোৱা হৈছে অপৰাধৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি। ঠিক আছে, উদাহৰণস্বৰূপে প্ৰাচীন কালত প্ৰতিশোধৰ ন্যায়ৰ ব্যাখ্যা কৰা হৈছিল চকুৰ সলনি চকু, এন আই ফৰ এন আই, বা দাঁতৰ সলনি দাঁতৰ উদাহৰণেৰে টুথ ফৰ এ টুথ। এই কথাটো যাত্ৰা পুস্তক, মই অসমীয়া যিটো একদম আমাক টিচাৰে যিটো দিছে দেই, আমাৰ ফেকাল্টিয়ে যিটো দিছে সেইটোৱে লিখিছোঁ। যাত্ৰা পুস্তক আৰু লেবিয়া পুস্তক, বাইবেলৰ 2nd আৰু 3rd বুক, এক্সোডাছ এণ্ড লেভিটিকাছ। ঠিক আছে, নেক্সট আহিলে সংস্কাৰমূলক ন্যায়, ৰিফৰ্মেটিভ জাষ্টিছ। সংস্কাৰমূলক ন্যায় অথবা পুনৰুদ্ধাৰমূলক ন্যায় হৈছে ন্যায়ৰ এনে এক পদ্ধতি যিয়ে অপৰাধৰ দ্বাৰা প্ৰভাৱিত লোকসকলক দায়ী ব্যক্তিজনৰ সৈতে যোগাযোগ কৰিবলৈ অনুমতি দিয়ে, প্ৰায় মুখামুখি বৈঠকৰ লক্ষ্যৰে। উদাহৰণস্বৰূপে মধ্যস্থতা আৰু সংঘাত নিৰাময় কাৰ্যসূচী, মেডিয়েশ্যন এণ্ড কনফ্লিক্ট ৰেজলিউশ্যন প্ৰগ্ৰামছ, ভুক্তভোগী প্ৰভাৱ পেনেল, ভিক্টিম ইম্পেক্ট পেনেলছ, ভুক্তভোগী অপৰাধীৰ মধ্যস্থতা ইত্যাদি, ভিক্টিম অফেণ্ডাৰ মেডিয়েশ্যন এটচেট্ৰা। তাৰপিছত আহিলে 4 নম্বৰটো প্ৰক্ৰিয়াগত ন্যায়, প্ৰচিডিউৰেল জাষ্টিছ। ইয়াত ন্যায্য প্ৰক্ৰিয়া কেৱল এই অভিজ্ঞতাৰ শেষ ফলাফলৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ তেওঁলোকৰ অভিজ্ঞতাৰ মানদণ্ডৰ দ্বাৰা ন্যায্যতাৰ প্ৰতি মানুহৰ ধাৰণা কেনেকৈ প্ৰবলভাৱে প্ৰভাৱিত হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰক্ৰিয়াগত ন্যায়ৰ 4টা স্তম্ভ বা উদাহৰণ হৈছে, প্ৰথমটো দিলোঁ কণ্ঠ বা ভইচ, ব্যক্তিক নিজৰ পক্ষৰ কথা কৈ নিজৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হয়। তাৰপিছত আহিলে সন্মান বা ৰেচপেক্ট, সকলো ব্যক্তিকে মৰ্যাদা আৰু সন্মানেৰে ব্যৱহাৰ কৰা হয়। নিৰপেক্ষতা, নিউট্ৰেলিটি, সিদ্ধান্তসমূহ পক্ষপাতহীন আৰু সামঞ্জস্যপূৰ্ণ তথা স্বচ্ছ যুক্তিৰ দ্বাৰা পৰিচালিত হয়। তাৰপিছত আহিলে বিশ্বাসযোগ্যতা, ট্ৰাষ্টৱৰ্ডিনেছ, সিদ্ধান্ত গ্ৰহণকাৰীসকলে তেওঁলোকৰ বিশ্বাসযোগ্য উদ্দেশ্য আৰু সিদ্ধান্তৰ দ্বাৰা যে প্ৰভাৱিত লোকসকলৰ মংগলৰ প্ৰতি চিন্তা কৰা হৈছে সেই কথা বুজাই দিয়ে। তাৰপিছত একেবাৰে শেষত বস্তুনিষ্ঠ ন্যায় বা ছাবষ্টেণ্টিভ জাষ্টিছ। আইনৰ নিয়ম অনুসৰি প্ৰশাসন কৰা ন্যায়ক বস্তুনিষ্ঠ ন্যায় বোলে। ইয়াত আইনী ব্যৱস্থাই মানুহৰ আচৰণক কেনেকৈ বাধা আৰু নিৰ্দেশনা দিবলৈ আইন ব্যৱহাৰ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বস্তুনিষ্ঠ ন্যায় এইখিনি লিখিলোঁ। আজি এই 2টা বিষয়ৰ ওপৰতে দেখুৱালোঁ, পিছলৈ বেলেগ বেলেগ বিষয়সমূহৰ ওপৰত নোটসমূহ দেখুৱাই থাকিম। যিহেতু ইমান কম সময়ৰ ভিতৰত এটা ভিডিঅ' এনেকৈ নোটবিলাক দেখুৱাটো সম্ভৱ নহয়, সেইকাৰণে মই 2টা পাৰ্টিকুলাৰ নোটেই আপোনালোকক দেখুৱাইছোঁ।
আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হয়তো এড কৰিবলৈ থাকি গৈছে, আপোনালোকক ক'বলৈও থাকি গৈছে। সেইসমূহ মই পিছৰ ভিডিঅ'বিলাকত ইনক্লুড কৰি যাম। ভিডিঅ'বিলাক ইমান পাৰফেক্ট নহয় বুলি জানো, ব্যস্ততাৰ বাবে ইমান ভালকৈ এডিটিং কৰি থাকিবলৈ সময় নাপাওঁ। তথাপি আপোনালোকৰ বাবে এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আনি থাকিম। চাই থাকিব চেনেলটো আৰু আগলৈও এনেদৰে মৰম দি যাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ